নমস্কাৰ আপোনালোক সকলোকে আপোনালোকৰ মৰমৰ চেনেল ইংলিছ চলা MSEDলৈ স্বাগতম। আজিৰ এই ভিডিঅ'ত অসম পলিটিৰ 20টা ইম্পৰ্টেণ্ট MCQ আলোচনা কৰিম, যিবোৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট ইম্পৰ্টেণ্ট। চ' আহক সময় নষ্ট নকৰি আমাৰ এই ভিডিঅ' আৰম্ভ কৰোঁ। আছাম একৰ্ড ৱাজ চাইন অন। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অপশ্যন এ 1985 চনৰ 15 আগষ্টত, অপশ্যন বি 1949 চনৰ 15 আগষ্টত, অপশ্যন চি 1985 চনৰ 15 আগষ্টত, অপশ্যন ডি 1985 চনৰ 5 আগষ্টত। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন এ 1985 চনৰ 15 আগষ্টত। হু ৱাজ অনলি উইমেন চিফ মিনিষ্টাৰ অফ আছাম? অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ প্ৰতিভা সিং পাটেল, অপশ্যন বি নলিনীবালা দেৱী, অপশ্যন চি চন্দ্ৰপ্ৰভা শইকীয়ানী, অপশ্যন ডি আনোৱাৰা টাইমৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি আনোৱাৰা টাইমৰ। হুইচ এমং দ্য ফলোয়িং ইজ নট ষ্টেবলাইজড অন দ্য কণ্ডিশ্যন অফ আছাম একৰ্ড? তলৰ কোনটো অসম চুক্তিৰ চৰ্ত সাপেক্ষে স্থাপন হোৱা নাই? অপশ্যন এ আছাম ইউনিভাৰ্চিটি, অপশ্যন বি নুমলীগড় ৰিফাইনাৰী, অপশ্যন চি গুৱাহাটী ইউনিভাৰ্চিটি, অপশ্যন ডি শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি গুৱাহাটী ইউনিভাৰ্চিটি। হুইচ এমং দ্য ফলোয়িং ইকনমিষ্ট ইজ ন'ন এজ দ্য জেৱেল অফ আছাম? তলৰ কোনজন অৰ্থনীতিবিদক অসমৰ মণি বুলি কোৱা হয়? অপশ্যন এ ভৱানন্দ ডেকা, অপশ্যন বি ৰঞ্জন গগৈ, অপশ্যন চি অভিজিত দাস, অপশ্যন ডি ভাস্কৰ মহন্ত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ ভৱানন্দ ডেকা। হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ ন'ন এজ নৱদ্বীপ অফ আছাম? তলৰ কোনটো জিলাক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? অপশ্যন এ নলবাৰী, অপশ্যন বি গুৱাহাটী, অপশ্যন চি ডিমা হাছাও, অপশ্যন ডি মাজুলী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ নলবাৰী। ফাৰ্ষ্ট ফিনেন্স মিনিষ্টাৰ অফ আছাম? অসমৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি হিতেশ্বৰ শইকীয়া, অপশ্যন ডি মদন মোহন চৌধুৰী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ মানচেষ্টাৰ অফ আছাম? কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? অপশ্যন এ হাজো, অপশ্যন বি ডিমা হাছাও, অপশ্যন চি শুৱালকুছি, অপশ্যন ডি ধুবুৰী। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন চি শুৱালকুছি। শিলঘাট জুট মিল ৱাজ ষ্টেবলাইজড ইন নগাঁও ইন। শিলঘাট পাটৰ মিল নগাঁও জিলাত কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1980 চনত, অপশ্যন চি 1948 চনত, অপশ্যন ডি 1985 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 1970 চনত। হুৱেন ডিড দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু গুৱাহাটী? অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ কেতিয়া স্থানান্তৰ কৰা হৈছিল? অপশ্যন এ 1970 চনত, অপশ্যন বি 1973 চনত, অপশ্যন চি 1963 চনত, অপশ্যন ডি 1948 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ল অপশ্যন বি 1973 চনত। হুৱেন ডিড দ্য ফাৰ্ষ্ট মেগাজিন অৰুণোদয় পাব্লিছড? অৰুণোদয় আলোচনী কেতিয়া প্ৰকাশ পাইছিল? অপশ্যন এ 1846 চনত, অপশ্যন বি 1946 চনত, অপশ্যন চি 1888 চনত, অপশ্যন ডি 1889 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 1846 চনত। ৰামদাং ষ্টন ব্ৰিজ ৱাজ বিল্ড বাই? ৰামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধৰ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। হুইচ প্লেচ অফ আছাম ইজ ন'ন এজ চিটি অফ ইটাৰনেল ৰোমাঞ্চ? অসমৰ কোন ঠাইক চিৰন্তন ৰোমাঞ্চৰ চহৰ বুলি কোৱা হয়? অপশ্যন এ তেজপুৰ, অপশ্যন বি গুৱাহাটী, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি মাজুলী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ তেজপুৰ। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লেজিছলেটিভ এছেম্বলি অফ আছাম? অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
অপশ্যন এ দেৱেশ্বৰ শৰ্মা, অপশ্যন বি লোকেশ্বৰ শৰ্মা, অপশ্যন বি বাবু বসন্ত কুমাৰ, অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি বাবু বসন্ত কুমাৰ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ আছাম সংৰক্ষণী সভা? অসম সংৰক্ষণী সভাৰ পৃষ্ঠপোষক কোন আছিল? অপশ্যন এ বিষ্ণুৰাম মেধি, অপশ্যন বি অম্বিকাগিৰি চৌধুৰী, অপশ্যন চি প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন ডি মাণিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি অম্বিকাগিৰি চৌধুৰী। কবিৰাজ চক্ৰৱৰ্তী ৱাজ কোৰ্ট পয়েট অফ হুইচ কিং? কবিৰাজ চক্ৰৱৰ্তী কোন ৰজাৰ কোৰ্ট কবি আছিল? অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি চক্ৰধ্বজ সিংহ, অপশ্যন চি উদয়াদিত্য সিংহ, অপশ্যন ডি ৰুদ্ৰসিংহ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ স্বৰাজিষ্ট পাৰ্টি অফ আছাম? অসম স্বৰাজিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ প্ৰভাত চন্দ্ৰ বৰুৱা, অপশ্যন বি তৰুণৰাম ফুকন, অপশ্যন চি আনন্দৰাম ঢেকিয়াল ফুকন, অপশ্যন ডি বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি তৰুণৰাম ফুকন। হাউ মেনি টাইমছ মহাত্মা গান্ধী কেম টু আছাম? মহাত্মা গান্ধী অসমত কেইবাৰ আহিছিল? অপশ্যন এ 2 বাৰ, অপশ্যন বি 3 বাৰ, অপশ্যন চি এবাৰ, অপশ্যন ডি 4 বাৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 3 বাৰ। 41st session of Indian National Congress was held in? ভাৰতীয় জাতীয় কংগ্ৰেছৰ 41তম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ দিছপুৰ, অপশ্যন বি পাণ্ডু, অপশ্যন চি শ্বিলং, অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি পাণ্ডু। হুইচ প্লেচ অফ নৰ্থ ইষ্ট ন'ন এজ দ্য লেণ্ড অফ ডিভাৰ্চিটি? উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইক বৈচিত্ৰ্যৰ ভূমি বুলি জনা যায়? অপশ্যন এ ত্ৰিপুৰা, অপশ্যন বি মেঘালয়, অপশ্যন চি অসম, অপশ্যন ডি মিজোৰাম। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ ত্ৰিপুৰা। হুৱেন ডিড এছামিজ মেড অফিচিয়েল লেংগুৱেজ? অসমীয়া ভাষাই কেতিয়া চৰকাৰী ভাষাৰ মৰ্যাদা লাভ কৰিছিল? অপশ্যন এ 1836 চনত, অপশ্যন বি 1873 চনত, অপশ্যন চি 1858 চনত, অপশ্যন ডি 1942 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন বি 1873 চনত।